নমস্কাৰ, মই এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ফল-মূল আৰু পাচলি ধুই কাটি থকাৰ পৰা। আনপিনে এয়া মই বনাই আছোঁ এটা চাটনি যদি ৰেচিপি লাগে কমেণ্ট কৰি জনাব। আৰু এয়া নিশাৰ কাৰণে খিচাৰি ব্যৱস্থা কৰি থকা হৈছে। এয়া লেবেৰা চব্জিখন বহাই দিছে। আলহীবোৰ যিহেতুকে আহিছে আৰু সেইকাৰণে এয়া ভণ্টিয়ে চাহ দি আছে আৰু এইফালে বনাই আছে ভোগ। গম পাইছেই নিশ্চয়, ঘৰত আছে সত্যনাৰায়ণ পূজা, অৰ্থাৎ মোৰ বাহঁতৰ ঘৰত প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ দিনাখন প্ৰায় 25-26 বছৰে একেৰাহে কৰি অহা হৈছে এই সত্যনাৰায়ণ পূজাভাগি। সত্যনাৰায়ণ পূজাভাগি আচলতে সন্ধিয়াৰ ভাগত কৰা হয় যদিও ৰাতিপুৱাৰ পৰা প্ৰস্তুতিবোৰ কৰিবলৈ আৰম্ভ কৰা হয়। আজি বহুত ব্যস্ত আছিলোঁ ৰাতিপুৱাৰ ভাগৰ পৰা, সেইকাৰণে ভিডিঅ'বোৰ ভালদৰে কৰিব পৰা নাই। সৰু সৰু দুই এটা ক্লিপ ৰাখি থৈ দিছোঁ। সকলোৱে নিজৰ নিজৰ ভাগে কামত ব্যস্ত হৈ আছে। পুৰোহিতৰ পূজা শেষ হৈ পাঁচালি পঢ়ি আছে। আনপিনে এয়া আমাৰ খিচাৰি ৰেডি হৈ গ'ল। এইপিনে হৈ গ'ল বিলাহীৰ টক আৰু শান্তি লোৱাৰ পাছত এয়া ভোগ আৰু প্ৰসাদ বিতৰণ কৰি থকা হৈছে। সত্যনাৰায়ণ পূজাৰ ভোগটোৱে হৈছে মেইন। মোৰ কিন্তু বহুত বেছি প্ৰিয় হয়। আপোনালোকৰ কাৰ কাৰ প্ৰিয় এবাৰ কমেণ্ট কৰি জনাবচোন। প্ৰসাদ ভোগৰ পাছত এয়া দি থকা হৈছে খিচাৰি ভোগ। নিমন্ত্ৰিত অতিথিসকলক প্ৰসাদ ভোগৰ লগতে খিচাৰি ভোগৰো অলপ ব্যৱস্থা কৰা হৈছিলে। আমি সকলোৱে হাতে কামে লাগি গ'লোঁ, যিহেতুকে নিশাও বেছি হৈছিলে। কাইলৈকে ৰাতিপুৱা আমি সকলোবোৰ নিজৰ নিজৰ কৰ্মব্যস্তত ব্যস্ত হৈ থাকিব লাগিব। আমিও গুৱাহাটীলৈকে যাব লাগিব। আৰু আজি খিচাৰি ভোগত আছিলে খিচাৰি ভোগ, লেবেৰা চব্জি, বেঙেনা ফ্ৰাই, বিলাহী টক আৰু চাটনি। মহাপ্ৰভুৱে সকলোকে কুশলে ৰাখক। বাই বাই।